মাঘৰ বিহুৰ উৰুকা উপলক্ষে সীমাহীন উৎসাহ এতিয়া প্ৰতিজন অসমীয়াৰ সাধ্যানুসাৰে মাছৰ বজাৰত গ্ৰাহকে ভিৰ কৰিছে মন পছন্দৰ মাছ ক্ৰয় কৰিবলৈ আৰু একেদৰে প্ৰকাণ্ড মাছ ক্ৰয় কৰাৰ অঘোষিত প্ৰতিযোগিতাত নামিছে গ্ৰাহক ৰাইজে পুৱতি নিশাৰ পৰা আমি পৰিৱেশ দেখুৱাইছো বিশেষ সম্প্ৰচাৰৰ জৰিয়তে মাছৰ বজাৰসমূহৰ মাছৰ উভয়নদী পৰিৱেশ এনেদৰে মাছময় হৈ পৰিছে প্ৰত্যেকখন বজাৰ মাছত এক মায়াময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে প্ৰকাণ্ড মাছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আজি অসমীয়াৰ আখলত এনেদৰে থলুৱা মাছৰ জুতি ল'বলৈ প্ৰস্তুতি চলাইছে অসমবাসী ৰাইজে বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰৰ পৰিৱেশ দেখুৱাই আছো আমি মিছামাৰীৰ পৰা আমাৰ সাংবাদিক ঘৰেণ ভূমিজৰ সৈতে আকৌ এবাৰ সংযুক্ত হৈছো হৰে হয় আজি ভোগালীৰ উৰুকা নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আমি ভোগালীৰ শুভকামনা জনাইছো আজি যেহেতু উৰুকা আৰু পুৱাৰে পৰাই দেখা গৈছে মাছ বজাৰ আৰু ঘাটসমূহত দেখা গৈছে গ্ৰাহক ৰাইজৰ ব্যাপক ভিৰ পছন্দৰ মাছ ক্ৰয় কৰিবলৈ গ্ৰাহক ৰাইজে ওলাই আহিছে আৰু আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাম ঢেকিয়াজুলিৰ শিঙৰীৰ যি ব্ৰহ্মপুত্ৰৰ ঘাট আছে ইয়াত ব্যাপক ভিৰ আৰু এনেধৰণে ইয়াতে বিধে মাছ ওলাইছে আৰু পুৱাৰে প্ৰায় নিশা 3 বজালৈ পৰা আৰম্ভ হৈছে এই বজাৰ আমি দৃশ্য দেখুৱাইছো আজি যেহেতু ভোগালীৰ উৰুকা আৰু এয়া হৈছে শিঙৰীৰ যি মাছৰ বজাৰৰ পৰিৱেশ নিশা 3 বজাৰ পৰা ইয়াতে বিধে মাছ ওলাইছে আৰু এনেধৰণে আমি দেখুৱাইছো এয়া শিঙৰীৰ যি বজাৰৰ পৰিৱেশ ইয়াতে চিতল ৰৌ বৰালি ভকুৱা আদি বজাৰত মাছ ওলাইছে এনেধৰণে আৰু গ্ৰাহক ৰাইজেও পছন্দৰ মাছ ক্ৰয় কৰিবলৈ এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে এয়া আমি দেখুৱাইছো ইয়াত বিধে এনেধৰণে মাছ ওলাইছে আজি উৰুকা আৰু নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনাৰে এনেধৰণে যি সাতাম পুৰুষীয়া পৰম্পৰা এই পৰম্পৰা ৰক্ষা কৰি পছন্দৰ মাছ ক্ৰয় কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু এয়া আমি পৰিৱেশ দেখুৱাইছো শিঙৰীৰ যি মাছৰ বজাৰৰ পৰিৱেশ এনেধৰণে ইয়াতে বিধে মাছ ওলাইছে দেখুৱাইছো এয়া এনেধৰণে উৰুকাৰ যি মাছৰ বজাৰ এয়া শিঙৰীৰ মাছৰ বজাৰৰ পৰিৱেশ এনেধৰণে বিধে মাছ ওলাইছে ব্যৱসায়ীসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব কেনেকুৱা মাছ আহিছে বৰালি আপোনাৰ ভকুৱা আছে ডিগিত আছে আৰি আছে কেজি কেনেকুৱা ভোকা 400 ওপৰত চলি আছে কিন্তু আমি যোৱা বছৰৰ দৰে এবাৰ আমি মানে মাৰ্কেটটো পোৱা নাই যোৱা বছৰ যিটো আমি ৰেট পাইছিলোঁ সেই হিচাপত আমি এবছৰ ৰেটটো পোৱা নাই আৰু মানে মাজত আমাৰ মানে এই মাঘ বিহুত পূৰ্ণিমা লাগি গ'ল পূৰ্ণিমাৰ কাৰণে আমি হয়তো বেপাৰী অলপ মানে অসুবিধা পাইছে আমিও বহুত অসুবিধা পাইছোঁ মাছ যোৱা বছৰৰ দৰে আমি মাছ বিক্ৰী কৰিব পৰা নাই এতিয়ালৈকে মানে আমাৰ মাছ তেনেকুৱা চেল হোৱা নাই হয় পূৰ্ণিমাৰ কাৰণে মানে আমাৰ অলপ অসুবিধা হৈছে বেপাৰীও মানে তেনেকুৱা মাছ লোৱা নাই যোৱা বছৰ যেনেকুৱা মাছ কিনিছিলে তেনেকুৱা মাছ মানে এই বছৰ লোৱা নাই নিশ্চয়কৈ তেওঁলোকে এনেধৰণে কিছু কথা কৈছে আৰু ইয়াত আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম এয়া শিঙৰীৰ মাছৰ বজাৰ পৰিৱেশ কি ক'ব এইবাৰ কেনেকুৱা মাছৰ বজাৰ ভাল অলপ কম হৈছে বাৰু অলপ কম হৈছে মাছ মোটামুটি ঠিকে আহিছে কিন্তু আমাৰ মানে কাষ্টমাৰ কম আহিছে বাৰু আমি দেখুৱাইছো এয়া মাছ এনেধৰণে আহিছে ডাঙৰ মাছ এয়া কি মাছ এইটো বৰালি 4 কেজি 800 এইটো কলাগুচিৰ বিলৰ বৰচলা বিলৰ মাছ নিশ্চয়কৈ এয়া শিঙৰীৰ যি মাছৰ বজাৰৰ পৰিৱেশ দেখুৱাইছো এনেধৰণে ইয়াতে মাছ আহিছে বিধে মাছ আহিছে শিঙৰীৰ যি মাছৰ বজাৰ আমি দেখুৱাইছো যিহেতু আজি ভোগালীৰ উৰুকা আৰু এয়া নিশাৰে পৰাই এই মাছৰ বজাৰ এনেধৰণে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এয়া শিঙৰী মাছৰ বজাৰৰ পৰিৱেশ
কেই কেজি ওজনৰ এইটো 6 কেজি ওজনৰ কিমান দাম দাম 350 কৈছে ডাকত 350 এইটো আমাৰ চিংৰি লোকেল মাছ আৰু ডাঙৰ বৰালি আছিল বেচা হৈ গ'ল হয় শীতল আছে নিশ্চয়কৈ শিঙৰি যি মাছৰ বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ এয়া ব্ৰহ্মপুত্ৰ ঘাট আৰু এনেধৰণে নিশাৰে পৰা এই মাছৰ বজাৰত এনেধৰণে গ্ৰাহক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ইয়াত আচলতে মাছৰ ডাক হয় আৰু ইয়াৰ পৰাই বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলত মাছ যায় আমি দেখুৱাইছোঁ সেই পৰিৱেশ উৰুকাৰ মাছৰ বজাৰৰ পৰিৱেশ এয়া এনেধৰণে বিধে বিধে মাছ ওলাইছে শিঙৰি যি মাছৰ বজাৰত আৰু এয়া চিতল ৰৌ বৰালি ভকুৱা সকলো মাছেই ইয়াতে আহিছে আৰি দাঙি দিব নেকি অলপ এয়া আৰি কি মাছ আৰি মাছ এইটো আৰি ক'ৰ পৰা জানি আনিছে আৰু কি মাছ আছে চিতল ডাঙা চিতল কেজি কিমান জানে আমিতো নাজানো এইটো দোকানীয়ে জানে ডাঙৰ চিতল আৰু এনেধৰণে বিধে বিধে মাছ ওলাইছে শিঙৰি যি ব্ৰহ্মপুত্ৰ ঘাটত আজি যিহেতু উৰুকা আৰু এই মাছ বজাৰ নিশাৰে পৰাই এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আন এগৰাকী সতীৰ্থ সাংবাদিক ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ সৈতে আমি সংযুক্ত হৈছে মুহূৰ্তত তেওঁ দেখুৱাব আমাৰ মাছৰ বজাৰৰ পৰিৱেশ প্ৰথমে মোৰ সহযোগী মই দেখুৱাবলৈ গৈছোঁ আচলতে বৃহৎ আকাৰৰ যিসমূহ মাছ বোকাহাটৰ বজাৰত আমি দেখিবলৈ পাইছোঁ বোকাহাটৰ এখন বিশেষ মাছৰ বিপণী যিখনৰ নাম হৈছে নয়ন যি মাছৰ বিপণী সেই নয়ন মাছৰ বিপণী আমি দেখিবলৈ পাইছোঁ বৃহৎ আকাৰৰ যি মাছ ৰৌ ভকুৱা বৰালি বিভিন্ন ধৰণৰ আচলতে এটা বিশেষ মাছ আচলতে 25 কেজি ওজনৰ এটা বিশেষ মাছ আমি মোৰ দৰ্শক দেখুৱাবলৈ সতীৰ্থ অনুৰোধ কৰিছোঁ 25 কেজি ওজনৰ এটা বিকেট মাছ আৰু এইটো দেখুৱাইছোঁ আমি সতীৰ্থৰ যোগেদি দেখুৱাইছোঁ এটা জীয়াই থকা এটা মাছ একদম আপুনি জীয়াই আছে নদীৰ পৰা উঠি অহা মাছ এনেদৰে জীয়াই আছে বোকাহাটৰ বজাৰত উপলব্ধ আৰু এজন গ্ৰাহকে আচলতে এই মাছটো ক্ৰয় কৰিছে আজি যি উৰুকাৰ নিশা তেওঁলোকে একেলগে খোৱাৰ যি এসাঁজ খোৱাৰ যি হেঁপাহ সেই হেঁপাহৰ বাবে তেওঁলোকে আচলতে এনেধৰণে মাছ ক্ৰয় কৰিবলৈ পুৱাই আহি বোকাহাটৰ এই যি মাছৰ বিপণী আছে মাছৰ বিপণী উপস্থিত হৈছে আৰু মোৰ লগত এজন গ্ৰাহক আছে মই তেওঁ জানো দাদা মাছ ল'বলৈ আহিছে হয় মাছ ল'বলৈ আহিছে মাছ চাইছোঁ হয় কি ল'ব তাকে চাইছোঁ বাহুৱে লওঁ নে আৰিয়ে লওঁ জানো কিন্তু দুইটা ভালেই লাগিছে বহুত ডাঙৰ প্ৰায় 20 কেজি 22 কেজি ওজনৰ মাছ আচলতে বোকাহাটত এইখনতে যথেষ্ট ডাঙৰ মাছ পোৱা দেখা গৈছে আৰু আমিও চাইছোঁ যে তাত জীয়াই ৰাখিছে কিছু মাছ চাওঁ কি লওঁ ৰাতি সাঁজ খাবৰ বাবে হয় নিশ্চয়কৈ আচলতে বোকাখাটৰ এই বিপণীখনত আচলতে বিভিন্ন ধৰণৰ মাছ তেওঁলোকে যোগান ধৰিছে অকল মাছেই নহয় তেওঁলোকে শাক পাচলিকে ধৰি কোমোৰাকে ধৰি হাঁহকে ধৰি বিভিন্ন ধৰণৰ আচলতে যিসমূহ আজি উৰুকাৰ নিশা যিসমূহ আচলতে মাছ মাংস প্ৰয়োজন হয় ৰাইজক সেই মাছ মাংসসমূহ তেওঁলোকে উপলব্ধ কৰিছে মই সহযোগীয়ে দেখুৱাইছে যিমান দূৰ পাৰে আচলতে দেখুৱাইছে এনেদৰে প্ৰায় 300ৰ ওপৰত হাঁহ আচলতে তেওঁলোকে মজুত কৰি ৰাখিছে আৰু এইফালে দেখুৱাইছোঁ আমি সৰুৰ পৰা ডাঙৰ যিসমূহ মাছ তেওঁলোকে আচলতে এনেদৰে আচলতে জীয়াই ৰখাৰ যি পদ্ধতি সেই পদ্ধতিৰে তেওঁলোকে মাছসমূহ জীয়াই ৰাখিছে আৰু বোকাখাটৰ আচলতে বিভিন্ন প্ৰান্তৰ পৰা বোকাখাটৰ যিসমূহ গাঁৱৰ বিভিন্ন প্ৰান্তৰ পুখুৰীয়ে হওক বা বিলেই হওক বিভিন্ন প্ৰান্তৰ যিসমূহ মাছ সেই মাছসমূহ তেওঁলোকে ইয়াত উপলব্ধ আছে থলুৱা মাছক তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে ইতিমধ্যে গ্ৰাহকৰো ভিৰ বাঢ়িছে আৰু আমি দেখিবলৈ পাইছোঁ আচলতে যিজন ইয়াৰ স্বত্বাধিকাৰী তেওঁ আচলতে যথেষ্ট ব্যস্ত হৈ আছে আৰু আমি তেওঁৰ লগত কথা পাতিব পৰা নাই কিন্তু আমি দেখুৱাইছোঁ আমি নিউজ 18ৰ দৰ্শকক দেখুৱাইছোঁ বৃহৎ আকাৰৰ ইয়াত মাছ সৰুৰ পৰা ডাঙৰলৈকে বৃহৎ আকাৰৰ মাছ দেখিবলৈ পোৱা গৈছে হয় ধ্ৰুৱ ধন্যবাদ জনাইছোঁ আপোনাক আৰু আমি এই মুহূৰ্তত পুনৰবাৰ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম পৱনজ্যোতি ডেকা আছে মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱন বিৰদি বাটমোৱা পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে মাছৰ বজাৰত আৰু কেনেকুৱা পৰিৱেশ আৰু ডাঙৰ মাছ দৃষ্টিগোচৰ হৈছে নেকি আপোনাৰ সেই পৰিৱেশ আমাক দেখুৱাওক পৱন
নিশ্চয়কৈ জয়ন্ত আচলতে সময় বাগৰাৰ লগে লগে যি মাছৰ বজাৰ সেই মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ আমি পৰিলক্ষিত হৈছে আৰু আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে এই যি মাছৰ বজাৰ এতিয়া ভিৰ হৈছে আৰু বিভিন্নজন লোক আহিছে তেখেতসকলৰ মন পচন্দৰ মাছটো সংগ্ৰহ কৰিবলৈ। এগৰাকী বাইদেউ আছে। বাইদেউ কি মাছ ল'ব আহিব? কেনেকুৱা দাম কেনেকুৱা? নিশ্চয়কৈ বাইদেউগৰাকীয়ে জনালে ইতিমধ্যে সৰিয়া মাছ তেখেতে ল'বৰ। এয়া আচলতে বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত আহিছে, বজাৰত উপলব্ধ হৈছে। বৰালি, শ'ল, ভকুৱা, আৰি এনেধৰণৰ বিভিন্ন মাছ ইয়াত উপলব্ধ হৈছে। আৰু এজন গ্ৰাহক আমাৰ দাদা এজন আছে। দাদা, মাছ ল'ব আহিলে, কি কি মাছ চাইছে? আজি উৰুকা বুলি ৰৌ এটা ল'লোঁ আৰু ঢেকেৰা এটা লৈছোঁ আৰু চিতল এটাও লৈছোঁ। দাম এতিয়া ডাঙৰ চিতলটো 1000 আৰু অলপ সৰুটো 800 আৰু ৰৌ লৈছে 800কৈ। তাৰপিছত ভকুৱাও লৈছে 600কৈ। মই ভকুৱা এটা লৈছোঁ, ৰৌ এটা লৈছোঁ আৰু চিতল এটা লৈছোঁ। নিশ্চয়কৈ বিভিন্ন লোক আহিছে আৰু তেখেতসকলৰ মন পচন্দৰ মাছসমূহ সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে। আৰু এনেদৰে বজাৰত আচলতে সময় বাগৰাৰ লগে লগে মানুহৰ ভিৰ পৰিলক্ষিত হৈছে। বিভিন্নজন লোক ইয়ালৈ আহিছে তেখেতসকলৰ মাছ, উৰুকাৰ মাছ কিনিবলৈ। আৰু এনেদৰে আৰু এগৰাকী বাইদেউ আছে। নিউজ 18ৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জনালোঁ। কি মাছ পাব আহিব? মই আজি শ'লহে খাম বুলি ভাবিছোঁ। সদায় অন্যান্য মাছবিলাক খাই থাকোঁ, মানে কাঁইট নথকা মাছৰ ভিতৰত শ'ল মাছ এটা ল'ব বিচাৰিছোঁ। আজি 900 কৈছে কেজি। লৈছোঁ 2 কিলোগ্ৰাম ওজনৰ এটা শ'ল মাছ। নিশ্চয়কৈ বাইদেউগৰাকী আচলতে ইতিমধ্যে মাছ ক্ৰয় কৰিলে। আৰু এনেদৰে জয়ন্ত ক'ব লাগিব, আচলতে উৰুকাৰ লগে লগে এসাঁজ খোৱাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাত আচলতে লোকসকল আহিছে। আহি আচলতে পৰিয়ালৰ সৈতে এসাঁজ উদৰ পূৰাই খোৱাৰ যি হেঁপাহ, সেই হেঁপাহ পূৰ কৰিবলৈ আহিছে। আৰু বিভিন্নজন লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি মাছ কৰিম? মই চাই আছোঁ। কেনেকুৱা দাম? দামটো অলপ বেছি হৈছে। অন্য দিনতকৈ আজি দামটো অকণ বেছি নেকি? অকণমান বেছি হোৱাটো লাগিছে। আজি মাছো তেনেকুৱা ডাঙৰ ডাঙৰ ন? নিশ্চয়কৈ অন্য দিনতকৈ মাছৰ যি দাম, সেই দাম বৃদ্ধি হোৱা বুলি আমাক জনাইছে। আৰু এনেদৰে আচলতে যি মাছৰ বজাৰৰ মৰিগাঁৱৰ যি মায়া বজাৰ, এই মায়া বজাৰ মাছৰ বজাৰত আচলতে ভিৰ পৰিলক্ষিত হৈছে। আৰু এনেদৰে ভোগৰ উৎসৱ ভোগালীৰ লগে লগে খোৱাৰ যি খোৱাৰ ব্যৱস্থা, সেই ব্যৱস্থাৰ বাবে আচলতে এনেদৰে ভিৰ কৰিছেহি। আৰু জয়ন্ত ক'ব লাগিব, মৰিগাঁৱৰ বিভিন্ন জলাশয়ৰে পৰিপূৰ্ণ এখন জিলা। ইয়াত মাছৰ যি উৎপাদন, সেই উৎপাদন সৰ্বাধিক বুলি ক'ব পাৰি। আৰু মৰিগাঁৱৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ যিসমূহ মাছ, সেই মাছসমূহ লৈ যোৱা পৰিলক্ষিত হয়। আৰু যি ৰাজ্যৰ বাহিৰৰ যেনেকৈ মেঘালয় বা অৰুণাচল, তালৈ এই মাছ, মৰিগাঁৱৰ মাছ লৈ যোৱা পৰিলক্ষিত হৈছে। আৰু এজন লোক আছে আমাৰ লগত, কথা পাতিছে। আপোনালোক বিচাৰিছোঁ। কওক। মাছৰ দামটো অলপ বেছি যেন লাগিছে ইয়াত। কি কি মাছ ল'ব আহিব? ইয়াত মানে বৰালি, ৰৌ, ভকুৱা, চিতল এনেকুৱা আৰু। ল'লে নে ল'ব? নাই, এতিয়া ল'মহে, আহি পাইছোঁহে। কি মাছ ল'ম বুলি ভাবিছে? এতিয়া বৰালি ল'ম বুলি ভাবিছোঁ। বৰালি বা আৰি। নিশ্চয়কৈ তেখেতে জনালে বৰালি বা আৰি তেখেতে ক্ৰয় কৰিব। আৰু আমি যিসমূহ মাছ, সেই মাছসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। বজাৰত আচলতে 22 কেজি ওজন পৰ্যন্ত মাছ ইয়াত উপলব্ধ হৈছে। আৰু হয়, এনেদৰে পৱন দেখুৱাই থাকক পৰিৱেশ মৰিগাঁৱৰ বজাৰ। ইতিমধ্যে আপুনি উল্লেখ কৰাৰ দৰে মৰিগাঁৱৰ পৰাই বিভিন্ন প্ৰান্তলৈ, অসম উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ মাছ প্ৰেৰণ কৰা হয়। আৰু তাতে আৰু উৰুকাৰ দিনটোত আৰু বৃহৎ পৰিমাণৰ মাছ উভৈনদী হৈছে মৰিগাঁৱৰ বজাৰত। একেদৰে জাগিৰোডৰ বজাৰতো উভৈনদী মাছ। জাগিৰোডৰ পৰা আমাৰ সাংবাদিক অজয় পালৰ সৈতে সংযুক্ত হৈছে আৰু তাৰপিছতে নলবাৰীৰ পৰা কৈলাশ ডেকাও থাকিব পোনপটীয়া সম্প্ৰচাৰত। অজয়, পুনৰবাৰ আহিছোঁ আপোনাৰ কাষলৈ। কেনেকুৱা ভিৰ গ্ৰাহকৰ?
আৰু কেনেকুৱা ধৰণৰ মাছ এই মুহূৰ্তত দৃষ্টিগোচৰ হৈছে নিশ্চয় জয়ন্ত চাওক আজি ভোগৰ উৎসৱ ভোগালীৰ আজি উৰুকা আৰু উৰুকাৰ নিশা আচলতে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ সকলোৰে থাকে আৰু সেই হেঁপাহ বুকুত বান্ধি আচলতে ক'ব লাগিব যে মাছৰ যি মেলা জাগিৰত আয়োজন কৰা হৈছে মাছৰ মেলাত কাহিলী পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ হৈছে আমি পূৰ্বতেও দেখা হৈছে আৰু পুনৰবাৰ দেখুৱাম আৰু তাৰ পূৰ্বে এগৰাকী গ্ৰাহক আছে আমি তেওঁৰ পৰা কিছু কথা জানি ল'ব বিচাৰিম ভোগৰ উৎসৱ ভোগালীৰ আজি উৰুকা আৰু উৰুকাৰ দিনাই দেখা গৈছে পুৱাই আপোনালোকে আহিছে মাছৰ বজাৰলৈ মাছ কিনিবলৈ কেনেকুৱা ধৰণৰ মাছৰ পৰিৱেশ দেখিছে মাছৰ পৰিৱেশটো খুব ভাল দেখা পাইছোঁ আজি যিহেতু এবাৰ মই জনামতে প্ৰথমবাৰ হ'ব চাগে জাগিৰোডত আৰু জাগিৰোডত এনেকুৱা এটা মেলা হৈছে যিখিনি অন্ততঃ অঞ্চলৰ মানুহখিনি অলপ নিজৰ পৰিজনৰ লগত অলপ ফূৰ্তিৰে এসাঁজ ভোগালী বিহু খাব পাৰিব আৰু ইয়াৰ জৰিয়তে মই আপোনালোককো ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তথা গোটেই অসমবাসীকো ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নিশ্চয় নিজ পৰিয়াল পৰিজনৰ সৈতে এসাঁজ খোৱাৰ হেঁপাহ আচলতে সকলোৰে আৰু যিহেতু ভোগৰ উৎসৱ ভোগালী আৰু ভোগালীৰ আমি এনেধৰণে মাছৰ বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে বিভিন্ন ধৰণৰ মাছ আচলতে আহিছে এই যি মাছৰ মেলাত এনেধৰণে ৰৌ ভকুৱা চিতল আদি বিভিন্ন প্ৰজাতিৰ মাছ আচলতে থলুৱা মাছ তাৰ লগতে বহিৰাজ্যৰ মাছো আছে উপলব্ধ হৈছে আৰু এনেধৰণে পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে এগৰাকী গ্ৰাহক আছে আমি তেওঁৰ পৰা কিছু কথা জানি ল'ব পাৰিম ভোগৰ উৎসৱ ভোগালীৰ আজি উৰুকা আৰু উৰুকাৰ দিনা মাছৰ বজাৰত আহিছে ভাল লাগিছে আজি চাৰিওপিনে ডাঙৰ ডাঙৰ মাছখিনি ওলাইছে এতিয়া আমি কিখিনি ল'ব পাৰোঁ সেইটোৱে কথা মাছ চাইছে কি মাছ ভাল লাগিছে চিতল ওলাইছে ডাঙৰ ডাঙৰ ভকুৱা ওলাইছে ভকুৱাটোকে ল'ম বুলি ভাবিছোঁ দামৰ কিবা তাৰতম্য পাইছে নেকি দাম ঠিকে আছে দাম ঠিকে নিশ্চয় এগৰাকী গ্ৰাহক আছিল আৰু আমি এনেধৰণে পৰিৱেশ দেখুৱাইছোঁ লোকেল লোকাৰণ্য বুলি ক'ব লাগিব আচলতে যিহেতু মাছৰ মেলা যি ইয়াত অনুষ্ঠিত হৈছে আন এগৰাকী গ্ৰাহক আছে আমি তেওঁৰ পৰা কিছু কথা জানিম ভোগালীৰ শুভেচ্ছা জনাইছোঁ প্ৰথমতে ভোগালীৰ যিহেতু আজি উৰুকা আৰু মাছৰ মেলা কেনেধৰণৰ পৰিৱেশ আজি ইয়াত পৰিৱেশটো খুবেই ভাল আমরা আপোনাকো বিহুৰ শুভেচ্ছা জনালোঁ আপোনাৰ মাধ্যমৰ থ্ৰুদি সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু এই ভোগৰ উৎসৱত আমি সকলোৱে এসাঁজ পৰিয়ালৰ সৈতে এসাঁজ মিলিজুলি খোৱাৰ হেঁপাহেৰে মাছৰ বজাৰত আহিছোঁ ভালকৈ বোলো ভাল মাছ এটা লওঁ লৈ পেলাই সকলোৱে মিলিজুলি এসাঁজ খাওঁ তাকে আহি পেলাই ল'লোঁ ভকুৱা এটা ল'লোঁ 7 কেজি ওজনৰ ভকুৱা এটা আমি ভগাই ল'লোঁ তাকে লৈ পেলাই এতিয়া মাছটো লৈ যাব ওলাইছোঁ এতিয়া গাঁৱৰ ঘৰত যাম হৈ পেলাই ৰাতি পাৰ্টি হ'ব দাম কেনেকুৱা পাইছে দামটো মানে একচুৱেলি কি মাছৰ বিহুৰ উৎসৱত মানে মাছৰ দামটো একচুৱেলি নকমে দাম এনেকুৱা থাকেই আৰু ভাল মাছ তেওঁলোকৰ দামত গ্ৰাহকৰ ভিৰত তেওঁলোকৰ দামত কিনে গতিকে মানে চাবলৈ গ'লে ঠিকেই আছে আৰু হয় হয় নিশ্চয় এনেধৰণে জয়ন্ত বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে আৰু মাছৰ বেপাৰীসকলেও আহিছে আমি দেখুৱাইছোঁ মাছৰ যি মেলা আচলতে কেঁচা মাছ ব্যৱসায়ী সন্থাৰ উদ্যোগত এইবাৰ দ্বিতীয়বাৰৰ বাবে আচলতে জাগিৰত মাছৰ মেলা আয়োজন কৰা হৈছে আৰু বিভিন্ন লোক আহিছে কাহিলী পুৱাৰে পৰা ঠেঁটুৱৈ লগা জাৰতো তেওঁলোকে কেৰেপ নকৰি এনেধৰণে মাছৰ বজাৰত আহিছে আমি পৰিৱেশ দেখুৱাইছোঁ অজয় আমি আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰৰ পৰিৱেশ আৰু ক'ত কিমান বৃহৎ আকাৰৰ মাছ ওলাইছে সেই খবৰ জনাইছোঁ সেই দৃশ্য দেখুৱাইছোঁ নলবাৰীৰ পৰা কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ লগতে আনমোল যাদৱো আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত তিতাবৰৰ পৰা কৈলাশ নলবাৰী কোনখন বজাৰত আপুনি উপস্থিত আছে কেনেকুৱা পৰিৱেশ মাছ কেনেকুৱা কিমান বৃহৎ আকাৰৰ মাছ উপলব্ধ হৈছে নলবাৰী বজাৰত চাওক নিশ্চিতভাৱে উৰুকাৰ নিশাটো তৃপ্তিৰে এসাঁজ খাবলৈ এতিয়া সকলোৱে নলবাৰীৰ যি গোপাল বজাৰৰ ওচৰতে দৈনিক মাছ বজাৰ আৰু গোপাল বজাৰৰ দৈনিক মাছ বজাৰত এই মুহূৰ্তত ভিৰ পৰা পৰিলক্ষিত হৈছে সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাব আৰু আচলতে যি নলবাৰীৰ গোপাল বজাৰৰ মাছ বজাৰত আচলতে বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে বৃহৎ যি আকাৰৰ মাছ আৰু বিভিন্ন প্ৰজাতিৰ মাছেৰে আচলতে ইয়াত ভৰি পৰা পৰিলক্ষিত হৈছে আমি সহযোগে প্ৰথমে দৃশ্যসমূহ দেখুৱাবলৈ আহ্বান জনাইছোঁ ৰৌ ভকুৱা বাহু চিতল লোকে ধৰি বিভিন্ন আচলতে মাছ উপলব্ধ হোৱা পৰিলক্ষিত হৈছে নলবাৰীৰ যি গোপাল বজাৰৰ দৈনিক মাছ বজাৰত আৰু ৰাতিপুৱাৰে পৰা আচলতে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ যি লোকসকলে আহিছে আৰু তেওঁলোকে নিজৰ মনৰ পচন্দৰ মাছটো কিনিবৰ বাবে অন্যহাতে ক্ৰেতা বিক্ৰেতাসকল যিহেতু যথেষ্ট আছে এই মুহূৰ্তত আমি তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তাৰ পূৰ্বে সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাইছোঁ যিহেতু আজি উৰুকা আৰু উৰুকাক লৈ সকলোৰে আচলতে বিশেষ এই দিনটো আৰু বিশেষ দিনটোৰ বাবে সকলোৱে এই মুহূৰ্তত নলবাৰীৰ যি
মাছ বজাৰত ভিৰ পৰিছে আৰু ইয়াত ৰৌ ভকুৱাৰ পৰা আৰম্ভ কৰিছে থলুৱা প্ৰজাতিৰো বিভিন্ন ধৰণৰ মাছ উপলব্ধ হোৱা পৰিলক্ষিত হৈছে আমি যথেষ্ট আচলতে এই মুহূৰ্তত লোক আহিছে আৰু ৰাতিপুৱাৰ সময়ছোৱাৰে পৰা বিভিন্ন প্ৰান্তৰ লোকসকলে আহি মাছ কিনাত ব্যস্ত হৈ পৰিছে মই এগৰাকী আচলতে যদিও সম্ভৱ হয় বিক্ৰেতা আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম অকণমান দাদা আগুৱাই আহিব নেকি কি মাছ আছে আপোনাৰ ইয়াত ৰৌ আছে চিতল আছে ভকুৱা আছে কমন কাৰ্প আছে মাছ কেনে দামত দিছে মাছ 400 500 ৰৌটো 500কে দিছোঁ ভকুৱাটো 550 চিতল 700 আৰু আৰিটো আছে তাত মাছ আছে 2.5 কিলো 3 কিলো নিশ্চিতভাৱে জয়ন্ত ইয়াত দেখিবলৈ পোৱা গৈছে যে বৃহৎ আকাৰৰো মাছ ওলোৱা দেখিবলৈ পোৱা গৈছে 20 কিলোৰো ওপৰতকৈ আচলতে ইয়াত ডাঙৰ মাছ দেখিবলৈ পোৱা গৈছে আৰু আমি অন্য কেইবাখনো আচলতে যিহেতু ইয়াত ব্যৱসায় আছে ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহতো আমি দেখুৱাবলৈ চেষ্টা কৰিম দাদা এইটো কি মাছ হয় কিমান কিলো আছে ইয়াত কিমান কিলো আছে 14 কিলো আছে দাম কেনেকৈ নিছে দাম 450 গ্ৰাহক কেনেকুৱা বৰ্তমান গ্ৰাহক এতিয়া বৰ্তমান কমে আছে কি মাছক কেনেকৈ দাম ভকুৱাত আছে 400 ৰৌত আছে 450 আৰু এটা আছে 700 ধন্যবাদ জনাইছোঁ আমি গ্ৰাহকসকলৰ পৰা যদি পাৰোঁ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিম মনৰ কথা পাতিম তেওঁলোকৰ যিহেতু আজি নিশাটো সকলোৱে মিলি আচলতে যিহেতু উৰুকাৰ নিশাটো সকলোৱে একেলগে খাব আৰু সকলোৱে এতিয়া মনৰ পচন্দৰ মাছ কিনিবৰ বাবে এই মুহূৰ্তত নলবাৰীৰ গোপাল বজাৰৰ মাছ বজাৰত আহিছে আৰু এই যি মাছ বজাৰখনত আচলতে বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন আচলতে প্ৰকাৰৰ ডাঙৰ মাছ উপলব্ধ হোৱা পৰিলক্ষিত হৈছে 20 কিলোতকৈ অধিক ডাঙৰ মাছ দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এই মুহূৰ্তত চিতল মাছ দেখিবলৈ পোৱা গৈছে আৰু চিতলকে ধৰি চিতল বৰালি সকলো মাছ কিনিবলৈ হৈছে নেকি নিশ্চিতভাৱে আমি কথা পতাৰ পূৰ্বে আমি সামগ্ৰিকভাৱে নলবাৰীৰ গোপাল বজাৰৰ মাছ বজাৰৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ৰাতিপুৱাৰে পৰা আচলতে বিভিন্ন প্ৰান্তৰ লোকসকলে আহি নিজৰ পচন্দৰ মাছটো কিনাৰ বাবে যদিও ভিৰ পৰিছে আৰু এই মুহূৰ্তত আমি দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ অকণমান আঁতৰি দিলে ভাল হ'ব আমি নলবাৰীৰ গোপাল বজাৰৰ পৰিৱেশটো দেখুৱাইছোঁ দাদা মাছ ল'বলৈ আহিছিল নাই ৰ'ব ৰাতিপুৱা প্ৰথমতে চাই লওঁ দামটো এতিয়া বহুত বেছি থাকে উৰুকাৰ নিশাটো কেনেদৰে উদযাপন কৰিম বুলি ভাবিছে উৰুকাৰ নিশাটো মানে আপোনাৰ কেনেকৈ মানে এতিয়া ডাঙৰ মাছ ক'ত কেনেকৈ ওলাইছে বস্তুটো চাই লওঁ চাই অহাৰ পিছত আমি আহিছোঁহে মানে ওলাই আহিছোঁহে ঠাণ্ডাৰ কাৰণে মানুহ মাছবিলাক এতিয়া দেৰিকৈও আহিছেতো সেইকাৰণে অলপ আহিছোঁ চাই লওঁ নিশ্চিতভাৱে বিহুৰো শুভেচ্ছা আপোনালোকৰ শুভেচ্ছা থাকিল হয় আপুনি দেখুৱাই থাকক কৈলাশ নলবাৰীৰ গোপাল বজাৰৰ মাছৰ পৰিৱেশ আৰু আমি তিতাবৰৰ পৰা আনমল যাদৱৰ সৈতে সংযুক্ত হৈছোঁ আনমল কোনখন বজাৰত আপুনি উপস্থিত আছে কেনেকুৱা ভিৰ গ্ৰাহকৰ উৎসাহ কেনেকুৱা ৰাইজৰ হয় উৰুকা নিশা লগাভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে আজি মই উপস্থিত হৈছোঁ গোটেই ৰাইজ উপস্থিত হৈছেহি গমাৰিত গুৰি বজাৰত আৰু গমাৰিত মই পৰিৱেশ দেখুৱাম যথেষ্ট সংখ্যক ৰাইজ আহি উপস্থিত হৈছে আৰু যিহত বৃহত্তম চিতল বৰালিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত উপলব্ধ হৈছে আৰু মই গ্ৰাহকসকলৰ লগত যাম পোনে পোনে তেওঁলোকৰ লগত দাদা প্ৰথমতে ভোগালী শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু যথেষ্ট সংখ্যক ৰাইজ আহি উপস্থিত হৈছেহি আৰু দেখিছে যথেষ্ট চিতল বৰালি বিভিন্ন প্ৰজাতিৰ মাছ আছে আৰু কি ক'ব এই মুহূৰ্তত ক'বলগীয়া মানে কি সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল তথাপিতো মানে বজাৰত জুই চাই দাম এতিয়া মাছ এতিয়া চৰকাৰে ৰেট বান্ধি দিছে 340 440 বিকিব এতিয়া বজাৰত 600 টকা মাছ 1200 টকা হৈছে গতিকে চৰকাৰ ৰেটটোতো কোনেও মনা নাই গতিকে সাধাৰণ জনতা মৰিব আৰু বিহুটো খাবই লাগিব তথাপিতো খাইছে কিন্তু তথাপিতো চৰকাৰে বান্ধি দিছে যে মাছৰ 440 ওপৰত বিকিব নোৱাৰে এতিয়াতো মাছৰ আপোনাৰ 800 টকা 600 টকা বিকি আছে মই সামগ্ৰিক দৃশ্য দেখুৱাম নিউজ 18 অসম নিউজৰ দৰ্শকসকলক যিসকল ডাঙৰ মাছ আছে ইয়াত উপলব্ধ আছে মই এই দেখুৱাম দাদা অকণ চাম আপোনাৰ ডাঙৰ মাছটো অকণ আপুনি দেখুৱাই দেখোন দাঙি দিয়ক অকণ নিউজ 18 অসম নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ মই পোনে এই দৃশ্যাংশ যি আপুনি গমাৰিগুৰি বজাৰ আছে তাত উপলব্ধ হৈছে ডাঙৰ মাছ কি অকণ আপোনাৰ পৰা জানিম কি মাছ হয় এইটো বৰালি মাছ কিমান টকা কেজি এইটো 1200 টকা আৰু শীতলো অকণ চাম শীতলো দেখোন আমাৰ দৰ্শকসকলক যি আছে শীতল উপলব্ধ আছে শীতলৰ দেখুৱাম এনেদৰে তেওঁলোকে উপলব্ধ কৰিছে আচলতে যিসকল গ্ৰাহক আছে গ্ৰাহকসকলৰ ক'ৰ পৰা আনিছে এইটো শীতল এইটো জামুগুৰি বিলৰ পৰা আনিছে আৰু
ইয়াৰ বজাৰখন সবতকৈ ডাঙৰ মাছটো হ'ল আপোনাৰ ওচৰত আছে যথেষ্ট আৰু গ্ৰাহকসকলে আজি আপোনালোকে সেৱা আগবঢ়াব আৰু 800 বা 1000 টকাৰ ভিতৰত বিক্ৰী কৰিছে মই নিউজ 18 অসমৰ দৰ্শকক দেখুৱাইছোঁ পোনে এই দৃশ্য আৰু বিভিন্নজন গ্ৰাহক আছে তেওঁলোকৰ লগত মই কথা পাতিম দাদা মাছ কিনিবলৈ আহিলে হয় আজি আজি আছে ভোগালী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক থেংক ইউ কেনেদৰে মাছৰ যথেষ্ট দাম হৈছে যথেষ্ট দাম হৈছে এতিয়া কিনিবলৈ চিন্তা কৰি আছোঁ আৰু আজি ভোগালীটো উদযাপন কৰিবই লাগিব আজি কৰিবই লাগিব হয় মাছৰ যিটো বৃহৎ দাম মানে আপুনি যিমান কিনিব ইচ্ছা কৰিছে তাত কমকৈ হ'লেও ক্ৰয় কৰিব লাগিব অলপতো নিব লাগিব আৰু বিহু বুলিতো খাবগৈ লাগিব আৰু কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসম চৰকাৰে এটা নিৰ্দিষ্ট এটা যিটো সূচী যে অধিক মূল্যত মাছ বিক্ৰী কৰিব নোৱাৰে তথাপি আমি দেখিছোঁ যথেষ্ট সংখ্যক দাম মানে আমি কেমেৰা আগত 700 টকা আগত কিন্তু 1200-1000 টকা বিক্ৰী কৰিছোঁ তেখেতলোকেতো দাম দি কিনি আনিছে গতিকে দাম দি বিকিব আৰু উপায় নাই কিনিবতো লাগিবই আৰু বিহু বুলি হয় মই বিভিন্নজন গ্ৰাহক আছে তেওঁলোকৰ লগত মই কথা পাতিম আৰু সামগ্ৰিক দৃশ্য নিউজ 18 দৰ্শকক দেখুৱাম পোনে পোনে এনেদৰে এই গমাৰিগুৰি যি বজাৰ আছে তাত উপলব্ধ আছে মাছসমূহ আৰু বিভিন্নজন গ্ৰাহক আছে গ্ৰাহকৰ পৰা মই ল'ম মন্তব্য ল'ম দাদা মাছ কিনিবলৈ আহিলে মাছ কিনিবলৈ আহিলোঁ মাছৰ কেনেকুৱা দাম কেনেকুৱা পাইছে দাম সোধাই নাই এতিয়ালৈকে মই কেইটকা কৈছে দাম সোধাই নাই আৰু আহিছে ডাঙৰ ওলাইছে ডাঙৰ ওলাইছে 12-13 কেজি মাছ ডাঙৰ মাছ ওলাইছে বিভিন্নজন ইয়াত গ্ৰাহক আহি উপস্থিত হৈছেহি মই তেওঁলোকৰ লগত কথা পাতিম আৰু শীতলৰ যি অকণ দাদা অকণ দেখুৱাই দেখোন ভালকৈ হয় হয় আমি দেখুৱাইছোঁ আমাৰ দৰ্শকসকলে পোনে পোনে এনেদৰে শীতল উপলব্ধ আছে এক সুন্দৰ আপুনি ক'ৰ পৰা আনিছে মাছ এইটো জামুগুৰি বিলৰ শীতল আছে আৰু কি কি আছে শীতল আছে বিকেট আছে গাছকাপ আছে বাহু আছে মিৰ্কা আছে দামসমূহ অলপ কৈ দিব শীতলটো 1000 8 কেজি চাইজ বৰালি আছে 12 কেজি 13 কেজি চাইজৰ বৰালি 1200 কেজি মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ এনেদৰে গ্ৰাহকসকল যিসকল আছে গমাৰিৰ বজাৰত আহি পিনি ভিৰ কৰিছে আৰু ইয়াৰ পোনে পোনে মই দৃশ্য দেখুৱাইছোঁ নিউজ 18 অসমৰ দৰ্শকসকলক তেওঁলোকে আচলতে ভোগালী নিশা একেলগে এসাঁজ খোৱাৰ উদ্দেশ্যে এনেদৰে ভিৰ কৰিছে মাছৰ বজাৰত আৰু আচলতে যি ডাঙৰ মাছ সেই ডাঙৰ মাছ ক্ৰয় কৰাৰ উদ্দেশ্যে তেওঁলোকে হেতাও পৰা কৰিছে আৰু এনেদৰে ক্ৰয় কৰা দেখা গৈছে নিউজ 18 অসমৰ দৰ্শকক মই পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ দাদা মাছ দাদা মাছ লৈছে মাছ লৈছোঁ হয় হয় কেনেদৰে পাইছে এইটো সৰু বৰালি 400 টকা লৈছে 400 টকা হয় আজি মানে এসাঁজ খোৱা মানে লৈছোঁ ক'ৰ পাইছে মই টৰানি 4 নম্বৰ হয় মই এনেদৰে দেখুৱাইছোঁ দৃশ্য নিউজ 18 অসমৰ দৰ্শকসকলক পোনে পোনে আৰু তেওঁলোকে আচলতে পুৱা ভাগত আহি এনেদৰে ভিৰ কৰিছে কাৰণ তেওঁলোকে যি ডাঙৰ মাছ যাতে ক্ৰয় কৰিব পাৰে তাৰ উদ্দেশ্যে আহি ইয়াত উপস্থিত হৈছেহি আৰু যি কাছমাৰী বিল আছে তাৰ বিলৰ পৰা এইসকল এই লোকেল মাছসমূহ অনা হৈছেহি আৰু মই ইয়াত দৃশ্য দেখুৱাই দিছোঁ পোনে পোনে এনেদৰে তেওঁলোকে বিভিন্নজন লোক আছে তেওঁলোকৰ আপোনাৰ ভোগালী শুভেচ্ছা জ্ঞাপন হয় খুব ভাল লাগিছে যে আজি গোলাঘাট জিলাৰ গমাৰি বজাৰত 220খন গাঁও একেলগতে ইয়াত আমি একত্ৰিত হওঁ আৰু এই এসপ্তাহজোৰা যি বজাৰ এইখন হৈছে গমাৰি বজাৰ ইয়াৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহে আৰু আজিৰ বজাৰত আটাইতকৈ ডাঙৰ মাছটোৱে হৈছে 10 কেজি ওজনৰ বৰালি আৰু যিহেতু কিছু দাম হৈছে যদিও মুখ্যমন্ত্ৰীয়ে সেই নিৰ্ধাৰিতসমূহ দাম দিছে কিন্তু দেখা পোৱা গৈছে যে অলপ তেওঁলোকে দামত কিনি আনিছে বুলি কৈছে তথাপি যাই কি নহওক আমি আশা ৰাখিছোঁ যে ভোগালী নিশা সকলোৱে আমি হাঁহে মাহে এসাঁজ খাম ধন্যবাদ আনমল আপুনি দেখুৱাই থাকক পৰিৱেশ বেবেজিয়াৰ পৰা সতীৰ্থ সাংবাদিক ভাস্কৰ শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ ভাস্কৰ আপোনাকো উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাইজৰ প্ৰস্তুতি কেনেকুৱা মাছৰ বজাৰত ভিৰ কেনেকুৱা কিমান বৃহৎ আকাৰৰ মাছ উপলব্ধ হৈছে বেবেজিয়াৰ বজাৰত হয় জয়ন্ত পোনপ্ৰথমে আপোনালোকো ভোগালী বিহুৰ উৰুকাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ নগাঁও চহৰৰ যি মীন বিভাগৰ কাৰ্যালয়ৰ মিলনপুৰস্থিত মীন বিভাগৰ কাৰ্যালয়ৰ যি বিপণী আচলতে জিলা প্ৰশাসনে যি বিপণী ইয়াত বহাইছে মাছৰ বজাৰ সেই মাছৰ বজাৰত মই বৰ্তমান উপস্থিত আছোঁ ইয়াত প্ৰত্যেক বছৰে আচলতে জিলা প্ৰশাসনে এখন বজাৰ অনুষ্ঠিত কৰে মীন বিভাগৰ কাৰ্যালয়ত আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় আৰু ইয়াত পুৱাৰ প্ৰায় 6 বজাৰ পৰা এই বজাৰ বহিছে আৰু 6 বজাৰ পৰা
দেখিবলৈ পোৱা গৈছে ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে বিভিন্ন স্থানৰ পৰা ৰাইজ আহিছে মাছ ক্ৰয় কৰিবলৈ যিহেতু আজি উৰুকা আৰু উৰুকাৰ নিশা একেলগে এসাঁজ খোৱাৰ বাবে এনেদৰে বিভিন্ন স্থানৰ পৰা ৰাইজ আহিছে যিহেতু আজি এই উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খাব তাৰ লগতে মাছ যিমান পাৰে ডাঙৰ মাছ ক্ৰয় কৰিবৰ বাবে ইয়াত আহিছে মই দেখুৱাম ইয়াৰ যি পৰিৱেশ আচলতে ইয়াত বৰ্তমান মাছৰ বজাৰ যি বহিছে ইয়াত বিভিন্ন ধৰণৰ মাছ আহিছে চিতলৰ পৰা ধৰি ভকুৱাৰ পৰা ধৰি বিভিন্ন ধৰণৰ মাছ বৰ্তমান আহিছে পুৱা প্ৰায় 6 বজাৰ প্ৰায় বজাৰখন বহে আৰু এয়া মই দেখুৱাইছোঁ এয়া এজনে আচলতে চিতল মাছ ক্ৰয় কৰিছে মই কথা পাতিম আচলতে কিমান ডাঙৰ এইটো কিমান কেজি আছে এইটো 4 কেজি 150 কিমান দাম লৈছে কেজি এইটো কিমান লৈছিল দাম 770 টকা 770 কেনেকুৱা পাইছে ইয়াত যি মাছৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিছে কেনেকুৱা নাই ভাল 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 এবাৰ যদি দাঙি আমাৰ দৰ্শকসকলক দেখুৱাই দিয়ে ভাল লাগিব এয়া মই জয়ন্ত দেখুৱাইছোঁ এয়া আচলতে চিতল মাছ ক্ৰয় কৰিছে তেওঁলোকে আৰু এটা মাছ আছে সেইটোও দেখুৱাব বিচাৰিম এয়া হৈছে ভকুৱা মাছ আজি উৰুকাৰ নিশা কি কেনে হ'ব ভালেই হ'ব দেখোন ভকুৱা মাছ চিতল মাছ খাব লাগিব আকৌ সেইটো কথা আমি দুই বন্ধুৱে মিলি এই দুটা মাছ কিনিছো আমি এডুকেশ্যনৰ প্ৰফেচাৰ আছিলে ৰিটায়াৰ্ড প্ৰফেচাৰ ধন্যবাদ এয়া দেখুৱাইছোঁ আচলতে এনেদৰে মাছৰ বজাৰত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে মই দেখুৱাই যাম সামগ্ৰিক পৰিৱেশ আৰু তাৰ লগে লগে মই চেষ্টা কৰিম যি মীন বিভাগৰ বিষয়াসকল আছে তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম যিহেতু আজি আপোনালোকে জিলা প্ৰশাসনৰ তৰফৰ পৰা এই বজাৰ ইয়াত অনুষ্ঠিত কৰিছে কেনেকুৱা বৰ্তমানলৈকে কিমান ডাঙৰ মাছ আহিছে আচলতে বৰ্তমানলৈকেতো যথেষ্ট ভালেই দেখিছোঁ আৰু আপোনাৰ ভকুৱা 5 কেজিতকৈ ওপৰ আহিছে আপোনাৰ চিতলো 6-7 কেজি ওজনৰ তেনেকুৱা অনা হৈছে আৰু ইয়ালৈ কিমান সময় পৰা বজাৰ ইয়াতে বহিছে আমাৰতো এনে বিপণী আপোনাৰ মানুহ আহিছে 5টা বজাৰ আগতে কিন্তু মানে আনুষ্ঠানিকভাৱে মুকলি হৈছে 6:30 পৰা ভালকে হৈছে আৰু মানে ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ৰাইজৰ আচলতে ভালেই লাগিছে ভিৰটো দেখি আৰু মানে ৰাইজ সন্তুষ্ট কাৰণে চাগে আহিছে বুলি ভাবোঁ আৰু মূল্যবোৰ আপোনালোকে নিৰ্ধাৰণ কৰিছে মূল্যবোৰ আমি নিৰ্ধাৰণ কৰিছোঁ বাহিৰৰ বজাৰতকৈ অলপ হ'লেও কম ধন্যবাদ এয়া আচলতে মীন বিভাগৰ বিষয়ে তেওঁলোকে মূল্য নিৰ্ধাৰণ কৰিছে আমাৰ তাৰ লগে লগে দেখুৱাম এয়া মাছৰ বজাৰৰ পৰিৱেশ এয়া হৈছে ভকুৱা মাছ আচলতে বৰ্তমান মাছ আহি আছে যিহেতু বিভিন্ন স্থানৰ পৰা ইয়ালৈ মাছ আহে আৰু মই দেখুৱাই গৈছোঁ ইয়াৰ পৰিৱেশ আৰু তাৰ লগে লগে কথা পাতিম বিভিন্নজনে আচলতে উৰুকাৰ নিশা এসাঁজ খোৱাৰ বাবে এনেদৰে গোট খাইছেহি আৰু এয়া হৈছে চিতল মাছৰ বজাৰ চিতল মাছৰ কেজি কেনেকে চিতল মাছৰ কেজি আছে চিতল 470 টকা কিমান ডাঙৰ মাছ আনিছে 2 কেজি 2.5 কেজি 3 কেজি 4-5 কেজি মাছ আহিছে নাই আহিছে মই দেখুৱাই গৈছোঁ আৰু কথা পাতিম আচলতে বিভিন্ন স্থানৰ পৰা ৰাইজ আহিছে আচলতে আজি যিহেতু ভোগালী উৰুকা আৰু ভোগালী উৰুকা একেলগে আচলতে এসাঁজ খোৱাৰ বাবে এনেদৰে এই যি মাছৰ বজাৰ সেই মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে মই কথা পাতিব বিচাৰিম বিভিন্ন স্থানৰ পৰা মানুহ আহিছে কেনেকুৱা মাছৰ বজাৰ মাছ ক্ৰয় কৰিলে নাই মাছ ক্ৰয় কৰিবৰ কাৰণে ৰৈহে আছোঁ কিয়নো এটা ডাঙৰ মাছ লওঁ বিহু বুলি আৰু চিতলৰ টাৰ্গেটত আছোঁ আৰু সেই মানুহজন আহি পোৱাহি নাই মোক বাৰে প্ৰতি ফোন কৰি পেলাই কৈছে নল'ব ৰখ মই গৈ আছোঁ গতিকে আমি ভগাই খাম কিমান ডাঙৰ মাছ আহিছে ইয়াত বা মাছটোতো মই 5 কেজি ওপৰৰ মাছো দেখিছোঁ তাতকৈ ওপৰত ডাঙৰ মাছ দেখা নাই কিন্তু আৰু বিশেষকৈ এই মাছৰ বজাৰখনে আমাক বহুত সহায় কৰে আৰু প্ৰতি বছৰে আহোঁ মই কিয় আমি এতিয়া মাছটো নিজৰ পচন্দৰ মাছটো আমি ওজন কৰিলেই হ'ল আৰু ওজন কৰি পেলাই আমি তালিকাখনত চালেই হ'ল যে মোৰ মাছটো কিমান ওজন গতিকে এইটো কাৰণে মই বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰকো এটা ধন্যবাদ জনাব খোজোঁ আৰু এই বজাৰখনে আজি উৰুকাৰ ভাত পৰিয়ালৰ সৈতে সকলোকে খাবলৈ সুবিধা কৰি দিছে বুলি মোৰ অনুভৱ হয় ধন্যবাদ আচলতে এই বজাৰখনে যথেষ্ট সুবিধা দিছে বুলি উল্লেখ কৰিছে আৰু মই দেখুৱাই যাম আচলতে ইয়াৰ পৰিৱেশ যি মাছৰ বজাৰৰ পৰিৱেশ বৰ্তমানো বিভিন্ন স্থানৰ পৰা ৰাইজ আহি আছে আচলতে মাছ ক্ৰয় কৰিবৰ কাৰণে আৰু মই কথা পাতিব বিচাৰিম কেনেকুৱা মাছৰ বজাৰলৈ আহিছে মাছ ক্ৰয় কৰিলে নাই চাব আহিছোঁ সেই এতিয়া কি মাছ ল'ব আজিতো চিতল আৰু চিতল ল'ব লাগিব ডাঙৰ মাছ আহিছে আমি দেখিছোঁ তাকে ইয়াতে চৰকাৰীভাৱে দিছে বুলি বহু বছৰৰ পৰা দি আছে তাকে আমি প্ৰতি বছৰে ল'ব আহোঁ ইয়াত তাকে এবাৰো আহিছে আজি অলপ পলম হ'ল এয়া গ্ৰাহকৰ উৎসাহ পাৰ ভগা উৎসাহ গ্ৰাহকৰ ডাঙৰ মাছ ক্ৰয় কৰিবলৈ ভাস্কৰ দেখুৱাই থাকিব বজাৰৰ পৰিৱেশ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আমাৰ প্ৰত্যেকগৰাকী সাংবাদিক ৰাজ্যৰ ডাঙৰ মাছৰ বজাৰসমূহৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আছে আৰু উৰুকাৰ এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম তাৰ পূৰ্বে লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি